পোনপ্ৰথমে গণৰাজ্য দিৱসৰ ওলগ আৰু শুভকামনা মই ইয়াত উপস্থিত আটাইলৈকে দিছোঁ আৰু লগতে ডেম'ক্ৰেচি লাইভ চেনেলৰ জৰিয়তে সমগ্ৰ অসম তথা ভাৰতৰ সকলো ৰাইজলৈকে গণতন্ত্ৰ দিৱসৰ ওলগ মই জনাইছোঁ। আজিৰ এই বিশেষ দিনটো আমি নাগৰিকসকলৰ কাৰণে বিশেষ তাৎপৰ্যপূৰ্ণ দিন। আমাৰ যি গণতান্ত্ৰিক অধিকাৰ, সেই অধিকাৰ আমাক এই গণতন্ত্ৰ দিৱসে দিছে। ভাৰত স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্টত, কিন্তু ভাৰতৰ নাগৰিকে নাগৰিক অধিকাৰ পাইছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে, যেতিয়া আমাৰ দেশে ভাৰতৰ যিখন আজি সংবিধানৰ আওতাত আমি আছোঁ, সেই সংবিধানখন গ্ৰহণ কৰিছিল। গতিকে এই দিনটো চৰকাৰ বা ক্ষমতাত থকা সকলতকৈ এইটো ৰাইজৰহে দিন। মই এতিয়া ৰাস্তাত আহি থাকোঁতে ভাবিছোঁ যে আমাৰ মানুহখিনিয়ে বিভিন্ন সময়ত বিভিন্ন উৎসৱ, বিভিন্ন অনুষ্ঠান বিৰাট জাক জমকতাৰে পালন কৰে, কিন্তু তেওঁলোকক যি দিনটোৱে এই বিশেষ অধিকাৰ দিছে, য'ত আমি একেলগে বহি আমাৰ মনৰ কথা পাতিব পাৰোঁ, আমাৰ মনৰ কথা চৰকাৰক ক'ব পাৰোঁ, আমাৰ অভাৱ অভিযোগ, আমাৰ ওজৰ আপত্তি আমি দিব পাৰোঁ, সেই অধিকাৰ যিটো দিনত আমি পাইছোঁ, সেই দিনটোৰ কিন্তু আমি সেই ধৰণে আমি পালন কৰিব পৰা নাই, তেনেকুৱা এটা ধাৰণা মোৰ মনত হৈছে। ইয়াৰ কাৰণ হৈছে কি, মোৰ দৃষ্টিত মই ভাবোঁ যে আমি বহুতে তাৎপৰ্যটো বুজা নাই, যে গণতন্ত্ৰ মানেনো কি বহুত সময়ত আমি গমেই নাপাওঁ। বিভিন্নজনে আপোনালোকৰ যিসকলে গণতন্ত্ৰ বা পলিটিকেল ছায়েন্সৰ যি বিষয়বস্তু আছে, সেই বিষয়বস্তু আপোনালোকে অধ্যয়ন কৰিছে, তেওঁলোকে জানে যে গণতন্ত্ৰৰ বিভিন্ন ব্যাখ্যা আছে, কিন্তু সকলোতকৈ যিটো ব্যাখ্যা ৰাইজৰ মাজত আটাইতকৈ বেছি গ্ৰহণযোগ্য, সেইটো হৈছে যে ৰাইজৰ দ্বাৰা পৰিচালিত ৰাইজৰ চৰকাৰ, ৰাইজৰ কাৰণে গঠিত চৰকাৰ, ৰাইজৰ দ্বাৰা পৰিচালিত। আচলতে গণতন্ত্ৰ হ'ব লাগে সমগ্ৰ ৰাইজৰ দ্বাৰা পৰিচালিত এটা ব্যৱস্থা, কিন্তু যিহেতু সেইটো এটা অসম্ভৱ ধৰণৰ কথা, কাৰণ আমাৰ 142 কোটি বা 144 কোটি মানুহৰ দেশখনত সকলোৱে একে ঠাইতে বহি একেলগে দেশ শাসন কৰাটো সম্ভৱ নহয়। গতিকে এই ক্ষেত্ৰত আমি কম্প্ৰমাইজ কৰিব লগা হয়, আৰু সেই কম্প্ৰমাইজ কি ধৰণে কৰিব লাগে, আমাৰ ৰিপ্ৰেজেণ্টেশ্যন কোনে কৰিব, কি ধৰণে আমাৰ ৰিপ্ৰেজেণ্টেশ্যন হ'ব, সেই ব্যৱস্থাবিলাক সংবিধানত আছে। এই সংবিধানখনৰ মতেহে আইন কানুন দেশত হ'ব লাগে। ইয়াৰ বাহিৰত গ'লে, সেইকাৰণে যেতিয়া সংবিধান ৰচনা কৰা হৈছিল, তেতিয়াই ক্ষমতাৰ 3টা ভাগ কৰা হৈছিল, যে এটা হ'ব যিবিলাক আমাৰ বিধান পৰিষদ বা সংসদ, তেওঁলোকৰ ক্ষমতা, আৰু এটা হ'ব এক্সিকিউটিভ বা কাৰ্যপালিকা, তেওঁলোকৰ ক্ষমতা, আৰু তৃতীয়টো হ'ব ন্যায়পালিকা। তাৰ লগতে আমি এটা নতুনকৈ এটা সংযোজন কৰিছিলোঁ, যিটো সংবিধানত নাই, সেইটো হ'ল আমাৰ সংবাদ মাধ্যম, যিটো আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কওঁ, যদিও অফিচিয়েলি তাত কোনো ৰিকগনিশ্যন সেই ধৰণে দিয়া হোৱা নাই, কিন্তু আনঅফিচিয়েলি আমি সংবাদ মাধ্যমকো গণতন্ত্ৰৰ এটা স্তম্ভ, 4th পিলাৰ অফ ডেম'ক্ৰেচি বুলি আমি কওঁ। আৰু সেইকাৰণে আজি মৰমলেণ্ডৰ এই অনুষ্ঠানটো বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। তেওঁলোকে নামটোও দিছে ডেম'ক্ৰেচি চেনেল, ডেম'ক্ৰেচি লাইভ। গতিকে মই তেওঁলোকক সেইকাৰণে ধন্যবাদ জনাইছোঁ যে ইয়াৰ নামটোৱে গণতন্ত্ৰৰ যি মূল অধিকাৰ ৰাইজক দিব লগা, সেই দিব লগা অধিকাৰৰ কথা কৈছে। এতিয়া প্ৰশ্ন হৈছে, 75 বছৰটো আমাৰ হ'ল গণতন্ত্ৰৰ। এই 75 বছৰত আমি যিটো কথা আমাক প্ৰতিজ্ঞা কৰা হৈছিল সংবিধানত, যে ৰাইজৰ বাক স্বাধীনতা অক্ষত থাকিব, সকলো সময়তে ৰাইজে নিজৰ মনৰ কথা নিশ্চিন্তভাৱে ক'ব পাৰিব, সেই ব্যৱস্থা আজি আছেনে? এই প্ৰশ্নটো বিভিন্নজনে বিভিন্ন ধৰণে উত্তৰ দিব, আৰু বহুতৰে উত্তৰ, সেই উত্তৰবিলাকৰ বেছিভাগেই এনেকুৱা হ'ব ৰাজনৈতিক দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত। কোনোবাই যদি কিবা এটা বিশেষ ৰাজনৈতিক দৰ্শনৰ কথা ভাবে, তেনেহ'লে তেওঁ হয়তো ক'ব যে আগতকৈ বেছি ভাল হৈছে। কিছুমানে যিবিলাকে অন্য ধৰণে কথাটো ভাবে, তেওঁলোকে ক'ব যে নহয়, আগতকৈ বেছি বেয়া হৈছে বা আগতকৈ আমাৰ কমিছে। কিন্তু আমি সেই বিচাৰটো কৰিব লাগিব সমগ্ৰ পৃথিৱীত কি ধৰণে গণতন্ত্ৰ বৰ্তি আছে সেইফালে চাই।
আজি গণতন্ত্ৰৰ বহুত ভাগ হৈছে কিছুমানক কোৱা হৈছে পিয়ৰ গণতন্ত্ৰ যিবিলাক গণতন্ত্ৰত ৰাইজৰ সম্পূৰ্ণ বাক স্বাধীনতা থাকে আচলতে বাক স্বাধীনতাটোৱে গণতন্ত্ৰৰ মূল মন্ত্ৰ যে মই কথা ক'বলৈ কিবা ভয় কৰিব লাগে নেকি অহিংস উপায়েৰে প্ৰতিবাদ কৰিব পাৰোঁ নে নাই চৰকাৰৰ কামৰ সমালোচনা কৰিব মই পাৰোঁ নে নাই অহিংস উপায়েৰে হিংসাৰ স্থান নাই কিন্তু অহিংস উপায়েৰে মই কৰিব পাৰোঁ নাই যিখন দেশত সেই সুবিধা আছে য'ত মানুহ লগ হোৱাত কোনো বাধ্যবাধকতা নাই মানুহে চৰকাৰক সমালোচনা কৰাৰ কোনো বাধ্যবাধকতা নাই সেইবিলাক দেশক আমি প্ৰকৃত গণতন্ত্ৰ বা পিয়ৰ ডেমক্ৰেচি বুলি ডিফাইন কৰোঁ আৰু যিবিলাক দেশত বিভিন্ন ধৰণে বাক স্বাধীনতাৰ কিছু তেওঁলোকৰ বাক স্বাধীনতা কিছু পৰিমাণে হ্ৰাস কৰা হৈছে সেইবিলাকক আমি পাৰ্চিয়েল ডেমক্ৰেচি বুলি কওঁ গতিকে আজিৰ পৃথিৱীৰ যিসকল পণ্ডিত ৰাজনৈতিক পণ্ডিত বিশ্লেষক তেওঁলোকে ভাৰতক কিন্তু পাৰ্চিয়েল ডেমক্ৰেচি হিচাপেহে ৰাখিছে যে ইলেক্টৰেল ডেমক্ৰেচি যে ইয়াত ইলেকশ্যনটো সম্পূৰ্ণ সুস্থভাৱে নিকাভাৱে পৰিচালনা কৰা হয় কিন্তু তাৰ পিছৰ যিটো পৰিৱেশ তাৰ পিছৰ পৰিৱেশত যিটো বাক স্বাধীনতাৰ প্ৰশ্নটো আহি পৰে য'ত চৰকাৰৰ ইলেক্টেড গভৰ্ণমেণ্টৰ কাম কাজৰ সমালোচনাৰ কথা আহি পৰে তাত কিছু বাধ্যবাধকতা আছে ইয়াৰ এটা কাৰণ আছে আকৌ সেইটোৰো বহুত কাৰণ থাকে কাৰণ আমাৰ সমাজখন হোমোজেনাছ নহয় ভাৰতৰ যিখন নাগৰিক সমাজ সেই সমাজখনৰ এক ধৰণৰ নহয় ধৰ্ম একে নহয় ভাষা একে নহয় তেওঁলোকৰ ভৌগোলিক স্থিতি একে নহয় তেওঁলোকৰ খাদ্য তেওঁলোকৰ সংস্কৃতি সকলোবিলাকে কিছু পৰিমাণে বেলেগ সেইকাৰণে ভাৰতত যাতে এক ধৰণৰ এখন সমাজৰ সৃষ্টি কৰিব পাৰি তাৰ কাৰণে কিছুমান নিয়ম নীতি কৰিব লগা হয় যাৰ ফলত ৰাইজৰ বাক স্বাধীনতাও কিছু পৰিমাণে কণ্ট্ৰল কৰিব লগা হয় আৰু সেইকাৰণে সংবিধানত যদিও ফাণ্ডামেণ্টেল ৰাইটছৰ যিটো চেপ্টাৰ আছিলে পাৰ্ট আছিলে তাত যদিও স্পষ্টভাৱে কোৱা হৈছে যে ৰাইজৰ সম্পূৰ্ণ বাক স্বাধীনতা থাকিব কিন্তু ফুটনোট দি কি ক্ষেত্ৰত তেওঁলোকে চৰকাৰে ইয়াত বাধা দিব পাৰিব সেই বিষয়ে তেওঁলোকে ব্যৱস্থা কৰি দিছে গতিকে আমাৰ ইয়াত মানে স্বভাৱগতভাৱেই কিছুমান আমাৰ আইন কৰিব লগা হয় ইয়াত আৰু কিছুমান অসুবিধা আছে ইয়াত ধৰক সকলো মানুহ সমান নহয় গণতন্ত্ৰৰ যিটো মূল মন্ত্ৰ তাৰ আৰু এটা মূল মন্ত্ৰ আছে সেইটো হৈছে যে সকলোৰে সম অধিকাৰ সকলো মানুহ সমান আইনৰ চকুত সকলো মানুহ সমান বুলি ধৰা হয় কিন্তু আমি যদি আমাৰ সমাজখনলৈ চাওঁ আমাৰ যদি সমাজৰ ৩০০০ বছৰৰ যি ইতিহাস সেই ইতিহাসলৈ যদি চাওঁ তেনেহ'লে আমি দেখিম যে আমাৰ মাজৰে কিছুমান মানুহক ৩০০০ বছৰ ধৰি সম অধিকাৰ দিয়া হোৱা সেই কথাটো আমাৰ সংবিধান প্ৰণেতাসকলেও তেতিয়াই অনুভৱ কৰিছিল বিশেষকৈ যিসকলক আমি নিম্ন শ্ৰেণীৰ মানুহ বুলি কওঁ যিসকলক আমি দলিত মানুহ বুলি কওঁ যিসকলক আমি সমাজৰ পৰা দূৰত থকা অচ্যুত বুলিও এটা সময়ত কৈছিলে সেই মানুহখিনিক সম অধিকাৰ দিয়া হোৱা নাছিলে আৰু আজিও তেওঁলোকে সম অধিকাৰ কাৰণে যুঁজ কৰিব থাকিব লগা হৈছে বহুত ঠাইত এনেকুৱাও আছে আমাৰ অসমত এইটো পৰিৱেশ নাই আৰু যদি কেতিয়াবাও যাতে নাহে তাকে মই আশা কৰোঁ এতিয়াও ভাৰতৰ এনেকুৱা বিভিন্ন ঠাই আছে য'ত মানুহে পানী ল'ব নোৱাৰে একেটা কুঁৱাৰ পৰা একেখন গাঁৱৰ মানুহে একেটা কুঁৱাৰ পৰা পানী ল'ব নোৱাৰে পানী খাব নোৱাৰে তাৰ কাৰণে তেওঁলোকে আকৌ বেলেগে কুঁৱা বনাব লাগে যিসকল নিম্ন শ্ৰেণীৰ মানুহ এনেকুৱা ধৰণৰ ব্যৱস্থা এতিয়াও ভাৰতৰ বিভিন্ন ঠাইত আছে এনেকুৱা ব্যৱস্থাও আছে য'ত দৰা অন্য ঠাইত ঘোঁৰাত উঠি যায় কিন্তু তেওঁলোকৰ শ্ৰেণীৰ মানুহখিনিক ঘোঁৰাত উঠিবলৈও দিয়া নহয় যে আমাৰ গাঁৱৰ মাজেদি তোমালোকে ঘোঁৰা চলাই যাব নোৱাৰা এইখন ৰাজপুতৰ গাঁও গতিকে অকল উচ্চ শ্ৰেণীৰ মানুহেহে ইয়াৰ মাজতে ঘোঁৰা চলাই যাব পাৰিব এনেকুৱাবিলাক সমস্যা সামাজিক সমস্যা আমাৰ দেশত থকাৰ কাৰণে কিছুমান বিশেষ অধিকাৰ এই তলৰ শ্ৰেণীৰ চৌকত তথাকথিত তলৰ শ্ৰেণীৰ মানুহক দিব লগা হৈছে গতিকে তেওঁলোকৰ কাৰণে বিশেষ আইন কৰিব লগা হৈছে আমি সকলোৱে জানো যে ৰিজাৰ্ভেশ্যনৰ প্ৰশ্নটো কিয় আহে ৰিজাৰ্ভেশ্যনৰ প্ৰশ্নটো যদি সকলোৰে সম অধিকাৰ থাকিলেহেঁতেন তেনেহ'লে ৰিজাৰ্ভেশ্যন থাকিব নালাগে কিন্তু যিহেতু সম অধিকাৰ সকলোৱে পোৱা নাই সম পৰিমাণৰ শিক্ষা পোৱা নাই সেইকাৰণে আমাৰ দেশত ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থাটো কৰিব লগা হৈছে এতিয়া মোৰ কথাটোৱে ধৰি লওঁ ইয়াতে যিখিনি মানুহ আছে মই নাজানো কিন্তু মোৰ ধাৰণা যে ইয়াৰ বেছিভাগ মানুহেই কিবা নহয় কিবা পৰিমাণে সংৰক্ষণৰ সুবিধা পাইছে হয়নে নহয় OBC বুলি পাইছে কিছুমানে
হয় নে নহয়? কিছুমানে শিডিউল কাষ্ট হিচাপে পাইছে, কিছুমানে শিডিউল ট্ৰাইব হিচাপে পাইছে, আজিকালি ইকনমিকেলি বেকৱাৰ্ড বুলিও কিছুমানক দিয়া হৈছে। এই সুবিধাবিলাক এইকাৰণেই দিয়া হৈছে যাতে মানুহ, গোটেই ভাৰতৰ মানুহক এটা সময়ত গৈ একে পৰ্যায়লৈ আনিব পাৰি। সেইকাৰণে ৰিজাৰ্ভেশ্যনটো বহুতে আপত্তি কৰিলেও মই কিন্তু আপত্তি নকৰোঁ। ভাৰতৰ বেছিভাগ মানুহে আপত্তি নকৰে। কাৰণ কি, এইটো কথা সঁচা যে আমাৰ মাজৰ বেছিভাগ মানুহে এসময়ত শাস্ত্ৰ পঢ়িবলৈ সুবিধা পোৱা নাছিল। শাস্ত্ৰ মানে মই পুথিগত বিদ্যাৰ কথা কৈছোঁ। স্কুললৈ যোৱাৰ সুবিধা পোৱা নাছিলে, স্কুল নাছিলে। মোৰ ককায়ে স্কুললৈ যোৱা নাছিলে, মোৰ ককা আজু ককা তেওঁলোক স্কুললৈ যাব পৰা নাছিলে কাৰণ স্কুলেই নাছিলে। বা কিছুমান ঠাইত তেওঁলোক খেতিয়কৰ সন্তান আছিলে, গতিকে খেতিয়েই কৰিব লাগে, তেওঁলোকে আৰু পঢ়িব নালাগে, এনেকুৱা ধৰণৰ ধাৰণা এটা আছিলে। নাৰীৰ ক্ষেত্ৰতো সেই একেটা সমস্যা আমাৰ সমাজত আছিলে। আৰু কিছুমান ঠাইত আমাতকৈও বেছি আছে। তাত এনেকুৱাও আছে যে ছোৱালী বুলি ক'লেই এই ৪ৰ্থ শ্ৰেণীলৈ পঢ়িলে আৰু হ'ল, বিয়া দিব লাগে, তেওঁলোকে ঘৰ সংসাৰ চলাব লাগে, ল'ৰা ছোৱালী জন্ম দিব লাগে, তেওঁলোকে পঢ়ি কি কৰিব? গতিকে আমাৰ দেশৰ শতকৰা ৫০% যি নাৰী, ৫০% নাৰীৰ বেছিভাগেই যথেষ্ট শিক্ষাৰে শিক্ষিত নহয়। যি শিক্ষাই তেওঁলোকক চাকৰি নহয়, বলিয়ান কৰে, সামাজিকভাৱে বলিয়ান কৰে। সামাজিকভাৱে বলিয়ান মানে সম অধিকাৰ। আকৌ সেই সম অধিকাৰ প্ৰশ্নটো আহে। আপোনাৰ স্বামীয়ে আপোনাক ঘৰৰ পৰা ওলাবলৈ নিদিয়ে, আপোনাৰ শাহুৱে শহুৰেকে আপোনাৰ চাল চলনৰ ওপৰত চকু ৰাখে, কিন্তু পুতেকৰ ওচৰত নাৰাখে। পুতেক যদি ৰাতি ১২টা বজাতো মদ খাই আহে, একো ক'বলৈ নাই। কিন্তু মাইকী মানুহ যদি সন্ধিয়া অকণমান ওলাই গ'ল ফুৰিবলৈ, ইফালে ইফালে, ক'লৈ গৈছিলা, কাৰ ঘৰত গৈছিলা, কিয় গৈছিলা, তোমালোকৰ কোনো লগত মানুহ নোহোৱাকৈ কিয় ওলাই গ'লা, আজিও কৰি আছে সেইটো কথা, আজিও কৰি আছে। আৰু তাৰ কাৰণ হ'ল কি, আমাৰ বেছিভাগ নাৰীয়ে সেই শিক্ষাৰ অধিকাৰটো সমানভাৱে পোৱা নাই। আমাৰ মানুহখিনি, মাইকী মানুহখিনিও কিন্তু দুখ আছে বহুত। তেওঁলোকৰ বহুতে সৰুৰে পৰা নিজৰ ছোৱালীকে শিকায়, হ'ব আৰু বেছিকৈ নপঢ়িলেও হ'ব, কাম কাজত মন দে, ঘৰৰ ঝাৰু দে, বিচনা পত্ৰ ঠিক কৰ, হয়নে নহয়? বেছিভাগ মাইকী মানুহে, ল'ৰাটোক কিন্তু একো নকয়। বাপেকবিলাক ইমান বেয়া নহয় আজিকালি, বাপেকবিলাকে ছোৱালীক বেছিয়ে মৰম কৰে, কিন্তু মাকবিলাকে ছোৱালীক বেছিকৈ খটুৱায়। সেইটো কথা মই স্পষ্টভাৱে কৈছোঁ, নিজে দেখিছোঁ। মই মোৰ নিজৰ ভণ্টি যিজনী আছিলে, ডাঙৰ ভণ্টি, তাইক মই সৰুৰে পৰা কেঁচুৱা ডাঙৰ কৰাই দেখিলোঁ। মানে মাহঁতৰ যেতিয়া আৰু এটা কেঁচুৱা হ'ব, তাইক ওচৰলৈ ডাঙৰ কৰিব লাগিব, তাইক খুৱাব লাগিব। মাৰ সময় নাই, মাৰ প্ৰব্লেমো আছিলে যে গোটেই ঘৰখন তেওঁ চাব লাগে, গৰু গাড়ীৰ পৰা আৰম্ভ কৰি আপোনাৰ চোতালৰ ধান অনালৈকে, গৰু এৰাল দিয়ালৈকে, গাখীৰ খিৰোৱালৈকে চব কাম কৰিব লাগে। দেউতা স্কুললৈ যায়, হাল চাল বাই উঠি পেলাই। গতিকে মাক সহায় কৰিব কোনে? জীয়েকে কৰিব। গতিকে জীয়েকৰ পঢ়া শুনাটো বেয়া হ'ল, মোতকৈ বেয়া হ'ল, তাই মোতকৈ বেয়া হ'ল পঢ়া শুনা। কাৰণ তাই গোটেই জীৱনটো পিছৰখিনি ল'ৰা ছোৱালীয়ে সেইটো অসুবিধা নাপালে, কিন্তু তাই ডাঙৰ ছোৱালী আছিলে কাৰণে তাই সেই অসুবিধাটো ভোগ কৰিব লগা হ'ল। গতিকে এই ধৰণে আমি যদি চাওঁ, আমাৰ সমাজৰ যিবিলাক অসুবিধা আছে, সেই অসুবিধাবোৰৰ কাৰণেই বহু ক্ষেত্ৰত আমাৰ মানুহে সম অধিকাৰ পোৱা নাই। আৰু গণতন্ত্ৰ যদি সম অধিকাৰ আমি দিব নোৱাৰোঁ, সেই গণতন্ত্ৰ সফল নহয়। সেইকাৰণে আমি কনচিয়াছ হৈ থাকিব লাগিব। যদি চৰকাৰে আমাৰ বাক স্বাধীনতা হৰণ কৰিব খুজিছে, আমি তাৰ প্ৰতিবাদ কৰিব লাগিব। ভয় কৰিলে নহ'ব। এই কথা এইটো অৰ্থ নহয় যে আমি গৈ পেলাই যুদ্ধ, অস্ত্ৰ শস্ত্ৰ লৈ পেলাই যুদ্ধ কৰিমগৈ, সেইটো নহয়। কিন্তু আমি প্ৰতিবাদ কৰিম যে আমাৰ যি অধিকাৰ আছে, সেই অধিকাৰ আপোনালোকে খৰ্ব কৰিব নোৱাৰে। কাৰণ আপোনালোকক আমিহে পঠাইছোঁ, ৰাইজে ৰজা বুলি। আমি যেতিয়া সৰুতে, মই যেতিয়া স্কুলত আছিলোঁ, LP স্কুলত, তেতিয়া ইলেকশ্যনৰ সময়ত পোষ্টাৰবিলাক আহে, ৰাইজে ৰজা। মই ভাবি থাকোঁ, ৰাইজ কেনেকৈ ৰজা হ'ব? ৰজাই ৰাইজেই। সেইটো বুজিবলৈকে মোৰ বহুত বছৰ লাগিলে, কাৰণ তেতিয়া মোৰ মগজুটো পৰিপক্ক হোৱা নাছিলে, মই বুজি পোৱা নাছিলোঁ। আচলতে গণতন্ত্ৰৰ মূল মন্ত্ৰটোৱে সেইটো, আৰু এটা মূল মন্ত্ৰ যে ৰাইজেই ৰজা। কিন্তু আমি জানো ৰজা হৈছোঁ? আজি আমাক মেনিপুলেট কৰা হৈছে বিভিন্ন ধৰণে, বিভিন্ন উপায় দি আমাক মেনিপুলেট কৰা হৈছে। কেতিয়াবা ধৰ্মৰ নামত কৰা হৈছে, কেতিয়াবা জাতিৰ নামত কৰা হৈছে, কেতিয়াবা অঞ্চলৰ নামত কৰা হৈছে, মেনিপুলেট কৰা হৈছে। আমাক কৰি পেলাই আমাক যি ধৰণে আমি আগবাঢ়িব লাগে, সেই ধৰণে আগবাঢ়িবলৈ দিয়া নাই। কিন্তু আমি সচেতন হ'ব লাগিব, আৰু তাৰ কাৰণে আমাৰ মনবোৰ মুকলি হ'ব লাগিব। সকলোকে ডাঙৰ কথা, মহাত্মা গান্ধীয়ে কি কৈছিলে যে মই এনেকুৱা এটা ঘৰ বিচাৰোঁ য'ত দুৱাৰ খিৰিকী খোলা থাকে। মই উৰি যাব নোখোজোঁ বতাহত, কিন্তু সেই খোলা দুৱাৰ খিৰিকীৰে পৃথিৱীৰ বিভিন্ন যিবিলাক ভাৱ, যিবিলাক চিন্তা ভাৱ,
ভাল ভাৱ চিন্তা সেই সকলোবিলাক আহক, মোক সমৃদ্ধ কৰক। আমাৰ পৰিৱেশটো তেনেকুৱা হ'ব লাগিব। আমি লোকৰ সংস্কৃতিলৈ উঠি যাব নালাগে, কিন্তু লোকৰ সংস্কৃতি আমি গালি দিবও নালাগে, কাৰণ তেওঁলোকৰ সংস্কৃতি তাৰ পৰা যদি আমি কিবা শিকিব পাৰোঁ শিকিছোঁ, কিন্তু আমাৰ নিজৰটো আমি এৰিবও নালাগে। ভালটো কিন্তু বেয়াটো এৰিব লাগে। গতিকে গণতন্ত্ৰৰ মূল মন্ত্ৰ সেইটো আমি দায়বদ্ধ সেইকাৰণেই হ'ব লাগিব যে মোৰ এইখন প্ৰিয় দেশ, এইখন দেশ মোৰ দেশ। প্ৰত্যেকৰে ইয়াত যিজন মানুহ বহি আছে, যিসকল মানুহ ইয়াত বহি আছে, যিসকলে আমাৰ চেনেলৰ শ্ৰোতা দৰ্শক তেওঁলোকেও জানে যে প্ৰত্যেকৰে দেশ এইখন। আমাৰ এখন বেলেগ দেশ নাই, আমাৰ এইখনেই দেশ। গতিকে এইখন দেশৰ ৱেলবিং, এইখন দেশৰ ভালৰ ওপৰত নিৰ্ভৰ কৰিব মোৰ ভাল, মোৰ পৰিয়ালৰ ভাল, মোৰ ল'ৰা ছোৱালীৰ ভাল, মোৰ সমাজৰ ভাল। গতিকে মই মোৰ দেশৰ ভাল চিন্তা কৰিব লাগিব, কিন্তু একে সময়তে মোৰ দেশেও ৰাইজৰ প্ৰতি ভাল চিন্তা কৰিব লাগিব। ৰাইজ যাতে বেলেগ বেয়া পথেৰে নাযায় তাৰ কাৰণে মোৰ দেশো দায়বদ্ধ হ'ব লাগিব। অকল নাগৰিকে দায়বদ্ধ নহয়, দেশো দায়বদ্ধ হ'ব লাগিব। আৰু দেশৰ দায়বদ্ধতা কিহত থাকিব? সংবিধানত। এই যে আপুনি সংবিধানখন আমি লৈ থৈছোঁ, এই সংবিধানখনত দায়বদ্ধ হ'ব লাগিব। তাত কি কথা কৈছে? আমি বাৰে বাৰে সংবিধানৰ সংশোধন কৰিব নালাগে। সেইকাৰণে আমাৰ মৌলিক যিবিলাক বেচিক ষ্ট্ৰাকচাৰ বুলি যিটো সুপ্ৰিম কোৰ্টে কৈছিলে যে এইকেইটা বস্তু সংবিধানৰ মৌলিক অধিকাৰ, সংবিধানত দিয়া মৌলিক অধিকাৰ বা ইয়াৰ মৌলিক যিটো ভেটি ইয়াক সলনি কৰিব নোৱাৰে। গতিকে আমি যেতিয়া সংবিধান সংশোধন কৰোঁ এই কথা আমি মনত ৰাখিব লাগিব যাতে আমাৰ মৌলিক যিবিলাক ভেটি আছে, সাৰ্বভৌমত্ব, ধৰ্ম নিৰপেক্ষতা, ইকুৱেলিটি, ন্যায়, এই সকলোবিলাক বস্তু যাতে অক্ষত থাকে। তেতিয়াহে আমি পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ডেম'ক্ৰেচি বুলি নিজকে গৌৰৱ কৰিব পাৰিম। আৰু যেতিয়ালৈকে আমাৰ সেইটো নহ'ব তেতিয়ালৈকে কিন্তু আমাৰ গৌৰৱ আধৰুৱা হৈ থাকিব, আমি নাগৰিক হিচাপে আধৰুৱা হৈ থাকিম। গতিকে মই অনাগত দিনবিলাকত আমাৰ গণতন্ত্ৰ আৰু সুস্থ ৰূপত আগবাঢ়ি যাব, আৰু শক্তিশালী হ'ব, মই তাকেই কামনা কৰিছোঁ। লগতে আপোনালোকক আকৌ এবাৰ ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ, ওলগ জনাইছোঁ। আৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুলত যিবিলাকে পঢ়ি আছে, আজি যি তেওঁলোকে পতাকাৰ ছবি আঁকিছে, বিভিন্ন ধৰণৰ ছবি আঁকিছে, তেওঁলোকলৈ মই শুভেচ্ছা জনাইছোঁ। এই ছবিৰো পতাকাখনৰ অৰ্থও তোমালোকে বুজি পাবা। আমাক সৰুতে পঢ়াইছিলে অৰ্থবিলাক, তোমালোকক এতিয়া পঢ়াইছে নাই মই নাজানো, কিন্তু যদি পঢ়োৱা নাই মাক দেউতাকহঁতে ঘৰত ক'ব এই পতাকাখনৰনো অৰ্থ কি। গতিকে আমি সকলোৱে পতাকাখনক সন্মান কৰা মানে আমি নিজক সন্মান কৰা, দেশক সন্মান কৰা, দেশক ভাল পোৱা মানে আমি নিজক ভাল পোৱা। এই কথা মনত ৰাখি আগবাঢ়ি যাব বুলি আশা কৰি মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।